টাইমেটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বনিতা অৰুণোদয় আঁচনিৰ পৰা নিযুত মইনা নিযুত বাবুলৈকে মুখ্যমন্ত্ৰীয়ে কৰিছে 11টাকৈ ডাঙৰ ঘোষণা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11টাকৈ ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে কি এই 11টাকৈ ডাঙৰ ঘোষণা লৈ এই মুহূৰ্তত সবিস্তাৰে এই খবৰ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি নিযুত মইনালৈকে মুখ্যমন্ত্ৰীৰ 11টাকৈ বৃহৎ ঘোষণা কৰিছে 3 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3 আগষ্টৰ পৰা পুনৰ অৰুণোদয় আঁচনি আৰম্ভ হ'ব গাঁও পঞ্চায়তত সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰিব আৰু 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন আৰু ইতিমধ্যে ঘোষণা কৰিছে নিৰ্ধাৰিত সময়ত এই প্ৰমাণ পত্ৰসমূহ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব সেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন ইতিমধ্যে আঁচনিৰ ধন লাভ কৰিব বুলি উল্লেখ কৰা হৈছে জীবন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে লগতে 25 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা 4.0 মিছন বসুন্ধৰা 4.0 আৰম্ভ হ'ব মাটিৰ নামজাৰিৰ পৰা বাটুৱাৰলৈকে সকলো কাম কাজ কৰিব পাৰিব বসুন্ধৰা ডাঙৰ ঘোষণা কৰিছে ভূমি সংক্ৰান্তীয় অভাৱ অভিযোগৰ বাবে শীঘ্ৰেই মুকলি হ'ব এটা পৰ্টেল মুকলি হ'ব যত অভিযোগ দিব পাৰিব আপুনি এই পৰ্টেল যোগে দাখিল কৰিব অভিযোগ দাখিল কৰিব পাৰিব ডাঙৰ ঘোষণা কৰা হৈছে গুৱাহাটীৰ ফ্লাই অভাৰসমূহত নিৰ্মাণ কৰা হ'ব উলমা বাগিচা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে 2028 চনত সম্পূৰ্ণ হ'ব যোৰহাট মাজুলী দলঙৰ নিৰ্মাণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে বিশ্বকাপ ফুটবলৰ বাবেও ফুটবল প্ৰেমীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফুটবল বিশ্বকাপ যাতে সকলোৱে চাব পাৰে তাৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰে বিশেষ ব্যৱস্থা কৰিছে হোটেল ৰেষ্টুৰেণ্ট নিশা পৰ্যন্ত খোলা ৰখাৰ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে বিশ্বকাপৰ ফাইনেল খেল চাবলৈও মুখ্যমন্ত্ৰীয়ে কৰিছে বিশেষ আহ্বান আৰু খেল শেষ নোহোৱা পৰ্যন্ত হোটেল ৰেষ্টুৰেণ্ট খোলা ৰাখিব পাৰিব বুলিও উল্লেখ কৰা হৈছে সময় নিৰ্ধাৰণ কৰা হৈছে দিন নিৰ্ধাৰণ কৰি দিয়া হৈছে জগন্নাথ ৰথ যাত্ৰাৰো বহুত শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে 11টাকৈ ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি নিযুত মইনা নিযুত বাবুলৈকে লাখপতি আঁচনিলৈকে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে গতিকে সকলোৱে অৱগত হৈছে যেহেতু 3 আগষ্টৰ পৰাই পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনিৰ ধন প্ৰতিগৰাকী মহিলাই লাভ কৰিব যিসকল মহিলা চিন্তিত হৈ আছিল যে আমি অৰুণোদয় আঁচনিৰ ধন কেতিয়া লাভ কৰিম গতিকে প্ৰতিগৰাকী মহিলাৰ বাবে ডাঙৰ খবৰ তথা ভাল খবৰ যে পুনৰ 3 আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি গাঁও পঞ্চায়তত সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তিৰ ধন আৰু 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ নিৰ্ধাৰিত সময়ত এই প্ৰপত্ৰসমূহ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব আৰু সেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন গতিকে কেইবাটাও ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে গতিকে প্ৰতিগৰাকী লোকৰ বাবে প্ৰতিগৰাকী ৰাজ্যৰ জনসাধাৰণৰ বাবে ডাঙৰ খবৰ কেইবাটাও বিগ আপডেট দিছে গতিকে এইসমূহ প্ৰতিগৰাকী লোকৰ বাবে অতিকৈ ডাঙৰ খবৰ সকলোৱে অৱগত হ'ব পৰাকৈ আজি ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও ডাঙৰ ঘোষণা 11টাকৈ বৃহৎ ঘোষণা লগতে কেইবাটাও আন ঘোষণা কৰা পৰিলক্ষিত হৈছে গতিকে কেৱল নিযুত মইনা নিযুত বাবু বা অৰুণোদয় আঁচনিয়ে নহয় জীবন প্ৰেৰণা আঁচনিৰ কথা উল্লেখ কৰিছে ফুটবল প্ৰেমী সকলৰ বাবেও ডাঙৰ ঘোষণা কৰিছে 25 ডিচেম্বৰৰ পৰা শীঘ্ৰেই যে আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0 গতিকে যদিহে কোনো লোকৰ মাটি বাৰীক লৈ কোনো উজৰ আপত্তি আছে তেনে উজৰ আপত্তিসমূহ আপোনালোকে দাখিল কৰিব পাৰিব যেহেতু শীঘ্ৰেই ডিজিটেল পৰ্টেল মুকলি কৰা হ'ব আৰু সেই পৰ্টেলৰ জৰিয়তে সকলোৱে অভিযোগ দিব পাৰিব বা অভিযোগ দাখিল কৰিব পাৰিব আৰু এই পৰ্টেল যোগে দাখিল কৰিব পাৰিব সকলোৱে অভিযোগ কেৱল সিমানেই নহয় গুৱাহাটীৰ ফ্লাইঅভাৰসমূহত নিৰ্মাণ কৰা হ'ব উলমা বাগিচা যে নান্দনিক
সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰিব 2028 চনত সম্পূৰ্ণ হ'ব যোৰহাট মাজুলী দলঙৰ নিৰ্মাণ যিসকলে দলংখনক লৈ যথেষ্ট পৰিমাণে অপেক্ষাৰত হৈ থকা অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে গতিকে 2028 চনতেই যোৰহাট মাজুলী দলঙৰ কাম নিৰ্মাণ কাৰ্য সম্পন্ন হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে বিশ্বকাপ ফুটবলৰ বাবে ফুটবল প্ৰেমীলৈ মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু উল্লেখ কৰিছে যে ফুটবল বিশ্বকাপ যাতে সকলোৱে চাব পাৰে তাৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰে হোটেল ৰেষ্টুৰেণ্ট নিশা পৰ্যন্ত খোলা ৰখাৰ নিৰ্দেশনা প্ৰদান কৰিছে সকলোকে বিশ্বকাপৰ ফাইনেল খেল চাবলৈ মুখ্যমন্ত্ৰীয়ে কৰিছে আহ্বান আৰু খেল শেষ নোহোৱা পৰ্যন্ত হোটেল ৰেষ্টুৰেণ্ট খোলা ৰাখিব পাৰিব বুলি উল্লেখ কৰিছে 3:30 পুৱা 3:30 হোটেল ৰেষ্টুৰেণ্টসমূহ খোলা ৰখাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে জগন্নাথ ৰথ যাত্ৰাৰো বহুত শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ যোগে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে প্ৰতিগৰাকী লোকলৈ কেইবাটাও বিগ আপডেট প্ৰদান কৰা পৰিলক্ষিত হৈছে গতিকে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি নিযুত মইনালৈকে কেইবাটাও ডাঙৰ আপডেট দিয়া পৰিলক্ষিত হৈছে কেৱল সিমানেই নহয় প্ৰতিগৰাকী ৰাজ্যৰ জনসাধাৰণৰ বাবে যিসমূহ প্ৰশ্ন মনত উদয় হৈছিল আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে প্ৰতিটো কথাৰ আপডেট দিয়া বা প্ৰতিটো তথ্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে অহা 3 আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম ঠিক তেনেকৈ 6 আৰু 7 আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰো আমি 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম এই কেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে যাৰ কাৰণে বাৰে বাৰে তেওঁলোকে চেষ্টা কৰাৰ পিছতো বসুন্ধৰাৰ পৰা উপকৃত হ'ব পৰা নাই বিভিন্ন কাৰণত মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে আমি চৰকাৰে এটা বসুন্ধৰাৰ সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দি মিছন বসুন্ধৰা 4 আমি সজাই তুলিব খুজিছো এই অসমখনত পুৱতি নিশালৈকে ফুটবল উপভোগ কৰা সঁচাকৈয়ে ই এক অভূতপূৰ্ব ৰূপান্তৰৰ যাত্ৰা যোৱাকালি মই আৰু এটা ঘোষণা কৰিছিলো যে সেমিফাইনেল আৰু ফাইনেল চাবৰ বাবে সুবিধা হোৱাকৈ ৰাতিপুৱালৈকে অৰ্থাৎ যেতিয়ালৈকে খেলখন চলি থাকে পুৱতি নিশালৈকে আমি যদি পাৰমিশন বিচাৰে আমি ৰেষ্টুৰেণ্ট বা হোটেল বিলাক খোলা ৰাখিম আৰু যোৱাকালি তেনেকৈ গুৱাহাটীত বহু কেইখন ৰেষ্টুৰেণ্ট হোটেল নিশালৈকে খোলা আছিলে সকলোৱে ফুটবল একেলগে উপভোগ কৰিছিলে মই শান্তি শৃংখলা বজাই ৰাখি ৱৰ্ল্ড কাপ ফাইনেলো এনেদৰে সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাম আৰু ৱৰ্ল্ড কাপ ফাইনেল উপলক্ষে যিসকলে হোটেল ৰেষ্টুৰেণ্ট নিশালৈকে খোলা ৰাখিব খোজে খেল শেষ নোহোৱালৈকে তেওঁলোকে ডেফিনেটলি তাক খোলা ৰাখিব পাৰিব
মই ইতিমধ্যে যোৱাকালিয়ে সেই বিষয়ে অৱগত কৰিছো যে 2 লাখ চৰকাৰী চাকৰি দিয়াৰ যিটো আমাৰ সংকল্প আছিল তাক হাতে কামে আগবঢ়োৱাৰ বাবে আমি ইতিমধ্যে ব্যৱস্থা হাতত লৈছো আৰু বাজেটতো তাত উল্লেখ কৰিছো এইবাৰ আমি মধুপুৰ সত্ৰখন য'ত নেকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্তিম সময়খিনিৰ যিখন সত্ৰ সাক্ষী হৈ আছে সেই মধুপুৰ সত্ৰখনকো আমি খুব ধুনীয়াকৈ সজাই পৰাই তুলিব খুজিছো এই সত্ৰখন কোচবিহাৰত আছে পশ্চিমবংগত আছে পশ্চিমবংগ চৰকাৰৰ সৈতে কথা পাতি এই সত্ৰখন আমি সুন্দৰ কৰি সজাই তোলাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছো আৰু এইবাৰ বাজেটতো তাৰ বাবে আমি ৩৫ কোটি টকাৰ অনুমোদন দিছো অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম ঠিক তেনেকৈ 6 আৰু 7 আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰো আমি 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম এইকেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে যাৰ কাৰণে বাৰে বাৰে তেওঁলোকে চেষ্টা কৰাৰ পিছতো বসুন্ধৰাৰ পৰা উপকৃত হ'ব পৰা নাই বিভিন্ন কাৰণত মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে আমি চৰকাৰে এটা বসুন্ধৰাৰ সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দি মিছন বসুন্ধৰা 4 আমি সজাই তুলিব খুজিছো এই অসমখনত পুৱতি নিশালৈকে ফুটবল উপভোগ কৰা সঁচাকৈয়ে ই এক অভূতপূৰ্ব ৰূপান্তৰৰ যাত্ৰা যোৱাকালি মই আৰু এটা ঘোষণা কৰিছিলো যে সেমিফাইনেল আৰু ফাইনেল চাবৰ বাবে সুবিধা হোৱাকৈ ৰাতিপুৱালৈকে অৰ্থাৎ যেতিয়ালৈকে খেলখন চলি থাকে পুৱতি নিশালৈকে আমি যদি পাৰমিশন বিচাৰে আমি ৰেষ্টুৰেণ্ট বা হোটেলবিলাক খোলা ৰাখিম আৰু যোৱাকালি তেনেকৈ গুৱাহাটীত বহু কেইখন ৰেষ্টুৰেণ্ট হোটেল নিশালৈকে খোলা আছিলে সকলোৱে ফুটবল একেলগে উপভোগ কৰিছিলে মই শান্তি শৃংখলা বজাই ৰাখি ৱৰ্ল্ড কাপ ফাইনেলো এনেদৰে সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাম আৰু ৱৰ্ল্ড কাপ ফাইনেল উপলক্ষে যিসকলে হোটেল ৰেষ্টুৰেণ্ট নিশালৈকে খোলা ৰাখিব খোজে খেল শেষ নোহোৱালৈকে তেওঁলোকে ডেফিনেটলি তাক খোলা ৰাখিব পাৰিব মই ইতিমধ্যে যোৱাকালিয়ে সেই বিষয়ে অৱগত কৰিছো যে 2 লাখ চৰকাৰী চাকৰি দিয়াৰ যিটো আমাৰ সংকল্প আছিল তাক হাতে কামে আগবঢ়োৱাৰ বাবে আমি ইতিমধ্যে ব্যৱস্থা হাতত লৈছো আৰু বাজেটতো তাত উল্লেখ কৰিছো এইবাৰ আমি মধুপুৰ সত্ৰখন য'ত নেকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্তিম সময়খিনিৰ যিখন সত্ৰ সাক্ষী হৈ আছে সেই মধুপুৰ সত্ৰখনকো আমি খুব ধুনীয়াকৈ সজাই পৰাই তুলিব খুজিছো
এই সত্ৰখন কোচবিহাৰত আছে, পশ্চিমবংগত আছে। পশ্চিমবংগ চৰকাৰৰ সৈতে কথা পাতি এই সত্ৰখন আমি সুন্দৰ কৰি সজাই তোলাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছো আৰু এইবাৰ বাজেটতো তাৰ বাবে আমি ৩৫ কোটি টকাৰ অনুমোদন দিছো। অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক, বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰো। আমি ২৫ ডিচেম্বৰৰ পৰা বসুন্ধৰা ৪ আৰম্ভ কৰিম। এইকেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে, যাৰ কাৰণে বাৰে বাৰে তেওঁলোকে চেষ্টা কৰাৰ পিছতো বসুন্ধৰাৰ পৰা উপকৃত হ'ব পৰা নাই, বিভিন্ন কাৰণত মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে। আমি চৰকাৰে এটা বসুন্ধৰাৰ সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম। সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দি মিছন বসুন্ধৰা ৪ আমি সজাই তুলিব খুজিছো। এই অসমখনত পুৱতি নিশালৈকে ফুটবল উপভোগ কৰা সঁচাকৈয়ে ই এক অভূতপূৰ্ব ৰূপান্তৰৰ যাত্ৰা। যোৱাকালি মই আৰু এটা ঘোষণা কৰিছিলো যে ছেমিফাইনেল আৰু ফাইনেল চাবৰ বাবে সুবিধা হোৱাকৈ ৰাতিপুৱালৈকে, অৰ্থাৎ যেতিয়ালৈকে খেলখন চলি থাকে পুৱতি নিশালৈকে, আমি যদি পাৰ্মিশ্যন বিচাৰে আমি ৰেষ্টুৰেণ্ট বা হোটেলবিলাক খোলা ৰাখিম। আৰু যোৱাকালি তেনেকৈ গুৱাহাটীত বহু কেইখন ৰেষ্টুৰেণ্ট হোটেল নিশালৈকে খোলা আছিলে, সকলোৱে ফুটবল একেলগে উপভোগ কৰিছিলে। মই শান্তি শৃংখলা বজাই ৰাখি ৱৰ্ল্ড কাপ ফাইনেলো এনেদৰে সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাম। আৰু ৱৰ্ল্ড কাপ ফাইনেল উপলক্ষে যিসকলে হোটেল ৰেষ্টুৰেণ্ট নিশালৈকে খোলা ৰাখিব খোজে খেল শেষ নোহোৱালৈকে, তেওঁলোকে ডেফিনেটলি তাক খোলা ৰাখিব পাৰিব।